আজি আৰু সন্ধিয়াৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছো। এয়া দেখিছে মই গাখীৰ গৰম দিলো। গাখীৰ কেইদিনমানৰ পৰা ইমান গৰম দিছে, গৰম দিয়াৰ লগে লগে একদম ফাটি যায়। আজি আমাৰ টিকলুৰ ভাগ্য ভাল, গাখীৰখিনি ফাটি যোৱা নাই, ধুনীয়াকৈ গৰম হৈছে বাৰু। আৰু এইটো কেৰাহী উঠাই দিলো। কেৰাহী মানে ইয়াতে মই কাজু কেইটামান ভাজিছিলো, তাকে কলা হৈ গৈছে। আৰু এতিয়া মই ইয়াতে কেইটামান বাদাম ভাজিম। আৰু এইফালে দেখিছে মই বাদামখিনি ভাজি আছো। আৰু আচলতে বাদাম যদি ভাজি থোৱা নাযায় তেতিয়াহ'লে বহুত পোকে ধৰে। সেইকাৰণে মই বাদামখিনি ধুনীয়াকৈ ভাজি লওঁ, তাৰপিছত যি মন যায় মই বনাই থাকোঁ। আৰু বেটাই যিহেতু বাদাম চবাব নোৱাৰে, তাকে কেতিয়াবা চাটনি বনাই দিওঁ, কেতিয়াবা লাড্ডু বনাই দিওঁ, সেই আৰু এতিয়া মই বাদামখিনি ভাজি ল'লোঁ। আৰু ইমান গৰম দিছে আমাৰ ইয়াতে, আপোনালোকৰ তাতে কেনেকুৱা গৰম জনাবচোন কমেণ্টত। এয়া দেখিছে মোৰ বাদামখিনি একদম ভজা হৈ গ'ল। আৰু এনেকৈ অলপমান ঠাণ্ডা হ'বলৈ দিছোঁ। আৰু আপোনালোকে ভাবিছে যে বিহু একো নাই, উৎসৱ নাই, কিয় এইবিলাক কৰি আছে। আচলতে এইকেইটা মানে ভাজিলোঁ টিকলুক খুৱাবৰ কাৰণে, আমিও খাম। কিন্তু টিকলু আজিকালি যিহেতু অলপ ডাঙৰ হৈ আহিছে, অলপ দিব লগা হৈছে এইবিলাক খাদ্য। আৰু এইফালে মই কাজুখিনি একদম ভাজি বটলত সোমাই থলোঁ। কাজু এনেকৈ ভাজি নথলে পোকে ধৰে, সেইকাৰণে কাজু এনেকৈ ভাজি থওঁ। আপোনালোকে থয় নে নথয় জনাবচোন। আৰু এইকেইটা বাদাম মায়ে বাকলি গুচাই থৈছে, তাকো দেখুৱাই দিলোঁ। আৰু এইফালে দেখিছে কেইটামান তিলৰ লাড়ু বনাই আছোঁ। এইবিলাক চব বেটাৰ কাৰণে বনাইছোঁ। কেতিয়াবা লাড়ু খাই খুবেই ভাল পায়, কেতিয়াবা আৰু এনে হয় একদম খাবলৈ মন নকৰে। আৰু ইমান গৰম, সেইকাৰণে ভাবিছোঁ একেবাৰে গৰমতে মানে গোটেইখিনি কাম কৰি লওঁ। তাকে তিলৰ লাড়ু কেইটাও বনাই থলোঁ একেবাৰে। দেখিছে। আৰু আপোনালোকে তিলৰ লাড়ু খাই কেনে পায় কমেণ্টত জনাব। আচলতে এইটো সুধিব লগা কথা নহয়, নিশ্চয় ভাল পায়, নহয় জানো। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰি সামৰণি মাৰি লওঁ পুনৰ। তো আজিৰ এই সৰু ভিডিঅ'টো আপোনালোকৰ কেনে লাগিলে কমেণ্টত জনাবলৈ নাপাহৰিব। তো আন এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। বাই বাই, টেক কেয়াৰ।